চব গাহৰি মাংস গাহৰি মাতা বুলি নকওঁ, তেওঁলোক এইটোৱে ক'লোঁ যে গাহৰি মাতা নহয়, গৌ মাতা। সনাতন সংস্কৃতিত হিন্দুস্তানত গৌক পূজা কৰা হয়। গৰু বিহু আছে, ইয়াৰ হিষ্ট্ৰী আছে। গাহৰি বিহু আছে নেকি? ইয়াৰ অৱকাশ আছে, ইয়াৰ হিষ্ট্ৰী আছে। সেইকাৰণে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী মই যি বল্ড ষ্টেপ ল'লে তাত আমি আদৰণি জনাইছোঁ আৰু নিশ্চিতভাৱে তেওঁলোকে এইটো সহযোগিতা আগবঢ়াব। মই তেওঁলোকক আহ্বান জনাম সহযোগিতা আগবঢ়াব। দল বুলি নহয়, এটা সনাতন সংস্কৃতিৰ প্ৰতি এইটো কুটাঘাত আছিল। ইতিমধ্যে 5 কিলোমিটাৰ বেসাৰ্ধত এইটো বন্ধ হৈ আছিলে, তথাপিও চেগাচুৰকৈ ক'ৰবাত চলিছিল। আৰু যেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। নিশ্চিতভাৱে যিসকলে এই আৰোপটো লগাইছিল যে গো মাংস দি কেনে বিজেপিয়ে ভোট লোৱা বুলি, আনকি নিৰ্বাচনৰ সময়তো তেওঁলোকে এটা প্ৰপগণ্ডা চলাইছিল যে বিজেপিয়ে গো মাংস বিতৰণ কৰিছে। গোটেইবিলাকৰ কথা এতিয়া সমাপ্তি হ'ল, ফুল ষ্টপ হ'ল। এতিয়া সিদ্ধান্ত হোৱাৰ পিছত ইমপ্লিমেণ্টেশ্যন হ'ব। 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমাৰ বিভিন্ন মেকানিজিম আছে, মেকানিজিমবিলাকে কাম কৰি যাব। মই প্ৰশাসনৰ সহযোগিতা বিচাৰিম। অকল চৰকাৰখনে লোৱা সিদ্ধান্তটো টেবুলত থাকিলে নহ'ব, এইটো ৰূপান্তৰ হ'ব লাগিব, এইটো মানে ধাবিত হ'ব লাগিব তলৰ লেভেললৈকে, আৰু নিশ্চয় হ'ব। অপজিশ্যনে এইটো আনিছিল না আৰোপটো, এইটোতো অহা নাছিলে না আছিলে, মইতো শুনা নাছিলোঁ। এইবাৰ উপ নিৰ্বাচনৰ বাবে এইটো চলিল। সেইকাৰণে এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ কৰাৰ কাৰণে যেন ভৱিষ্যতে কোনো ইলেকশ্যনতে কোনো ৰাজনৈতিক দলে গো মাংস দি ভোট বিচাৰিব নোৱাৰে, ভোটাৰক প্ৰভোকেট কৰিব নোৱাৰে। তেওঁলোকে বিচাৰিছিল না, তেওঁলোকে কৈছে এইটো বিজেপিৰ ফালৰ পৰা কোৱা হোৱা নাছিলে। কৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ সাংসদ, 10 লাখতকৈ অধিক ভোটত জিতি যোৱা সাংসদ, তেখেতে কৈছে। তো সেইকাৰণে এইটো ফুল ষ্টপ দিয়াটো ভাল হৈছে। মই এইটো আদৰণি জনাইছোঁ দলৰ তৰফৰ। চৰকাৰৰ এই কেবিনেট সিদ্ধান্তক আদৰণি জনাইছোঁ। গো মাংস সামাজিকভাৱে বাৰণ কৰাৰ কাৰণে বা বন্ধ কৰাৰ কাৰণে, যিহেতু আজি কিছুদিন আগতে আমি সকলো অৱগত, ৰাজ্যখনৰ সকলো সন্মানীয় ৰাইজ অৱগত, 5টাকৈ বিধানসভা নিৰ্বাচন উপ নিৰ্বাচন হৈ গৈছিল। এই উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ সন্মানীয় সাংসদ তথা সেই দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই এটি অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ কথা সংবাদ মাধ্যমযোগে প্ৰকাশ কৰিছিল। আৰু সেইটোত সমগ্ৰ চামগুৰিবাসী নহয়, সমগ্ৰ ৰাইজে অন্তৰত দুখ পাইছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে গো মাংস খুৱাই ভোট লাভ কৰিছে বা ভোট মানে দান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে জনতাক ইনস্পায়াৰ্ড কৰিছিল। আৰু সেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইমিডিয়েট ৰিয়েকশ্যন দিছিলে। আৰু সেই সকলো কথা চিন্তাৰ চৰ্চা কৰি যে আগন্তুক দিনত কোনো বিধানসভা নিৰ্বাচনেই নহওক, পঞ্চায়ত নিৰ্বাচন, লোকসভাই নহওক বা অন্যান্য লোকেল বডি ইলেকশ্যনেই হওক, এই কথাবিলাক চিন্তা চৰ্চা কৰি মুখ্যমন্ত্ৰী মহোদয়ে গো যিটো আমি মাতা বুলি কওঁ, গো মাতা সনাতন সংস্কৃতিত, এই গো মাতাক হত্যা কৰি তাৰ খাদ্য খোৱাটো বাৰণ কৰিছে, যে এইটো বন্ধ হ'ব লাগে। কেবিনেটে সিদ্ধান্ত ল'লে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া যিটো কংগ্ৰেছ দলৰ সাংসদ, মই ভাবোঁ বিৰোধী পক্ষইও এই পদক্ষেপক আদৰণি আৰু সহযোগিতা আগবঢ়াব লাগে।